মানে কষ্ট পাই আছে তো বাপ ইমান কিবা কৰা মালে নেকি সোমাই কষ্ট মানে কঁকাল কিবা পেট চেট চলিছে নেকি বেমাৰ হৈছে নেকি ডাকনি ডাকনি আকৌ লাগি আছে হাতে নিবলৈ খুলি লওক চবে মাৰিবলৈ এতিয়া পুৰা ষ্ট্ৰং হ'ব চাউলান 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 সেইফালে যা সেইফালে খালা খালা মা চাব দিছো আপনার মুখ এটা বাঘ হয় বাঘৰ পোৱালি নাহৰপুতুকী বাঘৰ যথেষ্ট ডাঙৰে আছিলে কিন্তু আমি দেখিছোঁ যে বাঘটো অকণমান দুৰ্বল হৈ আছিলে যদিও এই বাগানৰ নলাত পৰি আছিলে আমি খবৰ পাই ইয়ালৈ আহিলোঁ আহি ৰাইজক ক'লোঁ যে আপোনালোকে অকণমান আঁতৰি দিয়ক আৰু বাঘটো আমি মানে ইয়াৰ পৰা উদ্ধাৰ কৰি অলপ চিকিৎসা কৰি লাগিব তাৰপিছত আমি মানে কি হ'ল ইয়াক বনাঞ্চলত মেলি দিম আঘাতপ্ৰাপ্ত হৈ আছে বাঘটো আৰু মোৰ সন্দেহ ই মানে কোনোবাই হয়তো ইয়াক পিছফালে কোনোবাই ইয়াক মাৰিছে আৰু তেনেকুৱা এটা সন্দেহ হৈছে যাৰ কাৰণে বাঘটো অলপ পিছফাল চাইডটো অকণমান দুৰ্বল হৈ আছে হয়তো বাঘৰ মাজত যুদ্ধ লগাও হ'ব পাৰে তেনেকুৱা আৰু দ্বিতীয়তে হ'ল কি যে এই বাঘটো মানে কি হ'ল আমি বহু সময় ধৰি ইয়াতে মানে চেষ্টা কৰিলোঁ যে এই ঠাইতে মানে বাঘটো পৰি আছে আৰু বহু কষ্ট পাছতে আমি বন বিভাগৰ উপস্থিতিত আমি মানে বাঘটো উদ্ধাৰ কৰিলোঁ আৰু এতিয়া আমি এইটো চিকিৎসা কৰা হ'ব আৰু চিকিৎসাৰ পাছতে আমি সুস্থ যেতিয়া হ'ব ইয়াক মুকলি কৰি দিয়া হ'ব